My dear friends, মই আজি আন এটা ভিডিও লৈ আপোনালোকৰ সন্মুখত হাজিৰ হৈছোঁ। Actually মই যোৱাকালি যেটো ভিডিও বনাইছিলোঁ তাত মই কৈছিলোঁ যে সেই ভিডিওটো ইংলিশ গ্ৰামাৰ বা পেডাগজি হেক ভিডিও আছিল, কিন্তু আজি দুটা পেপাৰে আকৌ যেতিয়া ইংলিশ পেডাগজি আৰু গ্ৰামাৰ বিতংকে চালু হোৱাৰ পিছত দেখিলোঁ যে এটা টপিকৰ ওপৰত ভিডিও প্ৰস্তুত কৰা হোৱা নাই। সেই টপিকটো হ'ল ল্যাঙ্গুৱেজ ডিফিকাল্টিজ attitude towards errors and mistakes of second language learning. Eto actually UP leveler jikhon paper ase ei paperote ei topic tu ase moi bhabisilu je pray ekei to etu topic extra koi UP leveler jiblak candidate ase tanlokor babe extra koi boribo lagibo aru agote to moi koisu je moi টেটৰ উপযোগী হোৱাকৈ সকলোবোৰ টপিক অলৰেডি এগুলোৰ ওপৰতে ভিডিও প্ৰস্তুত কৰিছোঁ। গ্ৰামাৰে হওক বা পেডাগজি হওক, ইংলিশ পেডাগজি আৰু ইংলিশ গ্ৰামাৰ। তো এতিয়া লৈকে যদি কোনোবাই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই, চেনেলটো সাবস্ক্ৰাইব কৰা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক আৰু লগতে আপোনালোকে মোৰ প্লেলিষ্টত গৈ আপোনালোকৰ প্ৰয়োজনীয় ভিডিওবোৰ চাব পাৰে বা বহিত নোটস কৰি লব পাৰে। তো বলা আমি পলম কৰি আৰম্ভ কৰো আজিৰ ভিডিওটো মই আলোচনা কৰিবলৈ লম ল্যাঙ্গুৱেজ ডিফিকাল্টিজ মানে ভাষাৰ কঠিনতা আৰু attitude towards error and mistakes of second language learning. Attitude towards errors and mistakes মানে হল একে মানে ভুল of second language learning. Second language মানে আমাৰ হল actually second language English. তো second language learning or ক্ষেত্ৰত মানে শিকনৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ মানে errors আৰু mistakes মানে ভুল আমাৰ সন্মুখীন হ'বলগীয়া হয় বা তাৰ বাবে আমাৰ কি পদক্ষেপ ল'বলগীয়া আছে সেইবোৰ সম্পৰ্কে আমি কি আলোচনা কৰিম। বলা আমি ফাৰ্স্ট জানি লওঁ what is language difficulties. Language difficulties no ki though India is land of diverse languages, teaching of English poses many problems in India. যদিও ইন্ডিয়াখন হল এখন কি বহু ভাষাৰ দেশ, তথাপিও কি দেখা যায় যে টিচিং অফ ইংলিশ পজেস মেনি প্ৰবলেমস ইন ইন্ডিয়া। ইংৰাজী শিকাটো কিন্তু ভাৰতৰ ল'ৰা ছোৱালীসকলৰ বাবে বহুত সমস্যাৰ সৃষ্টি কৰে বা ইংৰাজী শিকাৰ ক্ষেত্ৰত ভাৰতীয় ল'ৰা ছোৱালী কিন্তু বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। Some major difficulties of teaching and learning English in India are ভাৰতত some major difficulties of teaching and learning English in India are মানে ভাৰতত প্ৰচলিত টিচিং লাৰ্নিঙৰ ক্ষেত্ৰত মানে শিক্ষণৰ ক্ষেত্ৰত কিছুমান কি ইংৰাজী একচুৱেলি শিক্ষণৰ ক্ষেত্ৰত কিছুমান কি দেখিব পৰা যায়, কঠিনতা দেখিব পৰা যায়। বিশেষকৈ আমাৰ ভাৰতৰ ল'ৰা ছোৱালীসকলে যেতিয়া ইংৰাজী শিকে তেতিয়া বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। তো সেই সমস্যাবোৰ সম্পৰ্কে আমি আলোচনা কৰিম যে কিয়ৰ কাৰণে ভাৰতৰ ল'ৰা ছোৱালীসকলে মানে সেকেন্ড ল্যাঙ্গুৱেজ লাৰ্নিঙৰ ক্ষেত্ৰত মানে ইংৰাজী শিকাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। নম্বৰ 1 ওভাৰ ক্ৰাউডেড ক্লাছৰুম। ফাৰ্স্ট পইণ্ট হ'ল ওভাৰ ক্ৰাউডেড ক্লাছৰুম। আমাৰ শ্ৰেণী কোঠাটো বৰ ওভাৰ ক্ৰাউডেড হয় মানে হুলস্থুলীয়া হয়, মানে তেনেকুৱা ধৰণৰ ভাল ব্যৱস্থা নাই বা শিক্ষক ল'ৰা ছোৱালী অনুপাতে নাই, তেনেকুৱা ধৰণৰ সমস্যা বা ল'ৰা ছোৱালীৰ বহাৰ ভালকে মানে ভালকে বহাৰ ঠাই নাই বা যেটো পৰিৱেশ হেতু ঠিক নহয়। তো
তো তাৰ বাবে কি হ'বলগীয়া হয় ল'ৰা ছোৱালী ইংৰাজী শিক্ষাৰ বাবে কঠিনতাৰ সন্মুখীন হ'বলগীয়া হয় নেক্সট পইণ্ট আহিছো স্কুল এনভাইৰনমেণ্ট স্কুলৰ যিটো পৰিৱেশ এইটো আমাৰ কি ঠিক নহয় আমাৰ ভাৰতত স্কুলৰ যিটো পৰিৱেশ কিছুমান স্কুলত পৰিৱেশ বেয়া কেনেকুৱা ধৰণৰ পৰিৱেশ বেয়া যে মানে ল'ৰা ছোৱালী যেনেকৈ শিকিব লাগে বা শিক্ষকে যেনেকৈ পাঠদান কৰিব লাগে তেনেকুৱা ধৰণৰ পৰিৱেশ ল'ৰা ছোৱালী নাপায় বা সুবিধাজনক পৰিৱেশ নাপায় যাৰ বাবে ল'ৰা ছোৱালীকে বিভিন্ন কঠিনতাৰ সন্মুখীন হ'বলগীয়া হয় ইংলিছ লাৰ্ণিঙৰ ক্ষেত্ৰত নেক্সট হ'ল লেক অফ ষ্টাডি মেটেৰিয়েলছ এইটোতো আকৌ এটা ডাঙৰ সমস্যা ষ্টাডি মেটেৰিয়েলছ মানে আমি শিক্ষাদান কৰাৰ ক্ষেত্ৰত যেনেকুৱা মেটেৰিয়েলছ থকাৰ প্ৰয়োজন ল'ৰা ছোৱালীক শিকোৱাৰ বাবে ফলপ্ৰসূ শিক্ষাদানৰ বাবে আমাৰ যেনেকুৱা মেটেৰিয়েলছ থকাৰ প্ৰয়োজন তেনেকুৱা কি মেটেৰিয়েলছ আমাৰ কি চৰকাৰৰ তৰফৰ পৰা কি মানে যোগান ধৰা নহয় যদিও যোগান ধৰা হয় সেইবোৰ কি স্কুল আহি নাপায় নেক্সট হ'ল faulty reading habits মানে হল আমাৰ ল'ৰা ছোৱালীসকলৰ কিছুমান কি আছে faulty reading habits মানে ভালদৰে পঢ়াৰ যিটো ষ্টাইল কেনেকৈ পঢ়িব লাগে ঠিক তেনেদৰে নাজানে faulty reading habits মানে একচুয়ালি বুজায় ইয়াত কিন্তু faulty reading habits কোনটো বুজিছে আমি সাধাৰণতে কি ল'ৰা ছোৱালীক আঙুলি দি পঢ়াও বা লাইন আঙুলি দি কি ল'ৰা ছোৱালীকে পঢ়াবলৈ যত্ন কৰোঁ সেইটোকে কিন্তু faulty reading habit বুলি কোৱা হয় সেইটো কি ঠিক নহয় টিচিং লাৰ্ণিঙৰ ক্ষেত্ৰত ল'ৰা ছোৱালী আঙুলি দি লাইন বাই লাইন পঢ়িব নালাগে নেক্সট হ'ল difficulties in learning words in English ল'ৰা ছোৱালী কি কৰে যেহেতু এইটো সেকেন্ড ল্যাঙ্গুৱেজ হয় সেকেন্ড ল্যাঙ্গুৱেজ হোৱাৰ বাবে ল'ৰা ছোৱালী কি কৰে শব্দবোৰ ইংৰাজী শব্দবোৰ পঢ়াৰ বাবে বা শিকাৰ বাবে কঠিনতা অনুভৱ কৰে নেক্সট ইনকাৰেক্ট স্পেলিং আৰু প্ৰনাউন্সিয়েচন ল'ৰা ছোৱালী কি ভালকে প্ৰনাউন্সিয়েচন মানে উচ্চাৰণ আৰু বানান ভালকে কৰিব নোৱাৰে নেক্সট হ'ল লেক অফ প্ৰেক্টিছৰ অভাৱৰ বাবেও ল'ৰা ছোৱালী কি ল্যাঙ্গুৱেজ ডিফিকাল্টিৰ ইংলিছ ল্যাঙ্গুৱেজ ডিফিকাল্টিৰ সন্মুখীন হ'বলগীয়া হয় কাৰণ ইংলিছটো হ'ল সেকেন্ড ল্যাঙ্গুৱেজ ইংলিছ চাইয়ে কিছুমান ল'ৰা ছোৱালী ভয় পায় সেইকাৰণে সিহঁতে চৰ্চাটো বেছি নকৰে সেইকাৰণে কি কোনো এটা বস্তু চৰ্চা কৰি থাকিলেহে ইজি বা সহজ হয় যেহেতু চৰ্চা কৰি থকা নহয় সেইকাৰণে কি ল্যাঙ্গুৱেজ ডিফিকাল্টিৰ সন্মুখীন হ'বলগীয়া হয় নেক্সট হ'ল লেক অফ গুড ইনফ্ৰাষ্ট্ৰাকচাৰ মানে ইনফ্ৰাষ্ট্ৰাকচাৰ মানে হ'ল মানে স্কুলৰ যি ফাৰ্নিচাৰ তাৰপিছত স্কুল বিল্ডিং এনেকুৱা ধৰণৰ যিবিলাক অভাৱ এই অভাৱৰ বাবে হয়তো এটা কোঠাত 30 জন বা 40 জন ছাত্ৰ ছাত্ৰী বহিব লাগে বা 20 জন ছাত্ৰ ছাত্ৰী বহিব লাগে কিন্তু সেই অনুপাতে আমাৰ কি ইনফ্ৰাষ্ট্ৰাকচাৰ অভাৱ হোৱাৰ বাবে আমি কি বেছি ল'ৰা ছোৱালীক একেলগে লৈ আমি পাঠদান কৰিবলগীয়া হয় তাৰ বাবেও আমাৰ কি মানে ল্যাঙ্গুৱেজ ডিফিকাল্টিৰ সন্মুখীন হ'বলগীয়া হয় মানে বিশেষকৈ ইংলিছ ল্যাঙ্গুৱেজ নেক্সট পোৰ ভিজন কিছুমান ল'ৰা ছোৱালী কি আছে চকু দৃষ্টি কি আছে বেয়া আছে তো তেওঁলোকৰ চকু দৃষ্টিৰ বাবেও সিহঁতৰ বাবে সুখীয়া যি ব্যৱস্থা কৰিব লাগে সেই সুখীয়া ব্যৱস্থা নাই হয়তো কোনো জন ষ্টুডেন্ট মানে দূৰৰ পৰা ভালকে দেখিব নোৱাৰে হি ব্ল্যাকবোৰ্ডত কি লিখি আছে শিক্ষকে হি ভালকে দেখিব নোৱাৰে কিন্তু তথাপিও হি কি মানে লাষ্টত বহি কেনে কি কৰিব লাগে মানে শ্ৰেণীকোঠাত শিক্ষা অৰ্জন কৰিব লাগে নেক্সট লেক অফ স্কুল লাইব্ৰেৰী আৰু কি স্কুল লাইব্ৰেৰীৰ অভাৱ স্কুল লাইব্ৰেৰী আমাৰ কি থকাৰ প্ৰয়োজন কিন্তু আমাৰ স্কুল লাইব্ৰেৰী কিছুমান বেছিভাগ স্কুলতে কি স্কুল লাইব্ৰেৰীৰ অভাৱৰ বাবে ল্যাঙ্গুৱেজ ডিফিকাল্টি এভেইলেবল যদি স্কুল লাইব্ৰেৰী প্ৰতিখন স্কুলতে দিয়া হয় আৰু বিভিন্ন ধৰণৰ কিতাপ ইংলিছ কিতাপ যোগান ধৰা হয় তেতিয়া ল'ৰা ছোৱালীয়ে কি ইংলিছৰ প্ৰতি অলপ হ'লেও উৎসাহ পাব তো এইকেইটাই আছিল আমাৰ ল্যাঙ্গুৱেজ ডিফিকাল্টিজ এতিয়া আমি Selection की अपनी बेडशीट ब्राउन कलर वाली
attitude towards errors and mistakes of second language learning or ক্ষেত্ৰত আমি কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা উচিত ল'ৰা ছোৱালীকে কেনেকৈ আমি মানে সুচাৰুৰূপে সেকেন্ড ল্যাঙ্গুৱেজ শিকাব পাৰিম তাৰ বাবে কেনেকুৱা ধৰণৰ পদক্ষেপ লোৱা উচিত A teacher should take the following steps in order to develop the learners errors and mistakes of second language learning মানে শিক্ষাৰ্থীসকলৰ ভুলবোৰ মানে সেকেন্ড ল্যাঙ্গুৱেজ লাৰ্নিংৰ ক্ষেত্ৰত মানে ইংৰাজী ভাষা শিকাৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে যি ভুল কৰে বা ভুল কৰা দেখা যায় সেইবোৰ ডেভেলপ কৰাৰ বাবে শিক্ষকসকলে তলত দিয়া ধৰণৰ কি কৰিব পাৰে পদক্ষেপ ল'ব পাৰে আৰু এই পদক্ষেপৰ জৰিয়তে ল'ৰা ছোৱালীসকলৰ যি সেকেন্ড লাৰ্নিং ল্যাঙ্গুৱেজৰ যিটো সমস্যা সেই সমস্যা দূৰ কৰিব পাৰে এতিয়া আমি কি পদক্ষেপ লোৱা উচিত সেই পদক্ষেপ কেইটা আলোচনা কৰিম নাম্বাৰ 1 তাৰপিছত এই ভিডিওটোৰ শেষত মই কিবা খুবই গুৰুত্বপূৰ্ণ MCQ আলোচনা কৰিম First of all, use play-way methods to give real-life situations for students to interact in English. আমি কি play method কি কৰিব লাগে শ্ৰেণীকোঠাত play method ব্যৱহাৰ কৰিব লাগে যাতে খেলা-ধূলাৰ মাজেদি ল'ৰা ছোৱালীক সিহঁতৰ ইংৰাজী ভাষা কোৱা লিখা পঢ়াৰ ক্ষেত্ৰত যাতে আমি কি আগবঢ়াই ল'ব পাৰোঁ এইটো কি প্লে মেথডৰ জৰিয়তে খেলা-ধূলা পদ্ধতিৰ যোগেদি আমি কি কৰিব লাগে খেলা-ধূলা পদ্ধতি ব্যৱহাৰ কৰি বা মেথড ব্যৱহাৰ কৰি আমি কি কৰিব লাগে ল'ৰা ছোৱালীক ইংৰাজী ভাষা শিকাৰ বাবে কি কৰিব লাগে উৎসাহিত কৰিব লাগে Next all, conduct a lot of group activities as students learn better when they interact in society. যেহেতু ল'ৰা ছোৱালীয়ে সামাজিকভাৱে সকলোবোৰ বস্তু ভালকে শিকে সেই কাৰণে ল'ৰা ছোৱালীক যেতিয়া আমি গ্ৰুপ এক্টিভিটি দিম কোনো এটা প্ৰবলেম বা কোনো এটা কোৱেশ্চন ল'ৰা ছোৱালীক দিলো আৰু গ্ৰুপ ভাগ কৰি দি সিহঁতৰ সমস্যা সমাধান কৰিব দিলো তেতিয়া সিহঁতৰ কি ইন্টাৰেষ্টটো বাঢ়িব আৰু তেতিয়া সিহঁতে হয়তো কি মানে সেকেন্ড ল্যাঙ্গুৱেজ লাৰ্নিংৰ মানে ইংৰাজী ভাষা শিকনৰ যিটো মানে উৎসাহ হেতু সিহঁতৰ মাজত মানে বঢ়া দেখা যাব Next, play vocabulary games such as word finder, word sense, etc. to enhance the vocabulary of students. মানে ল'ৰা ছোৱালীৰ vocabulary মানে শব্দ ইংৰাজী শব্দ ল'ৰা ছোৱালীৰ শিকাটো বঢ়োৱাৰ বাবে word finder game নাইবা কি word sense গেমৰ সহায়ত আমি কি কৰিব পাৰি ল'ৰা ছোৱালীৰ vocabulary মানে ইংৰাজী শব্দ ভাণ্ডাৰটো আমি ডেভেলপ কৰিব পাৰি Next, correct problems related to spelling by different methods such as drill method, play-way method, etc. আমি কি ল'ৰা ছোৱালীৰ বানানৰ যিটো সমস্যা বানানৰ সমস্যাটো দূৰ কৰাৰ বাবে আমি কি কৰিব পাৰো drill method ব্যৱহাৰ কৰিব পাৰো বা play-way method ব্যৱহাৰ কৰি drill method মানে হ'ল মানে বাৰে এটা ল'ৰা বা ছোৱালী কি কৰি আছে এটা শব্দ মিস্টেক কৰি আছে হেতু যদি তাক বাৰে প্ৰেক্টিস কৰিব দিয়া হয় বা বাৰে ক'বলৈ দিয়া হয় যে স্পেলিংটোৰ ওপৰত বাৰে মানে ৰিহাৰ্সেল কৰা হয় তেতিয়া বা খেলা-ধূলাৰ চলাইৰে যদি এটো কৰা হয় তেতিয়া কি এই সমস্যাটো দূৰ হ'ব বা ল্যাঙ্গুৱেজ ইংলিশ লাৰ্নিং ডিফিকাল্টিটো কি হ'ব দূৰ হ'ব Next all, adopt a correct poster as it greatly affects the learner's reading and writing abilities. আৰু ভাল ধৰণৰ পোষ্টাৰ ব্যৱহাৰ কৰিও আমি কি কৰিব পাৰো ল'ৰা ছোৱালীৰ লাৰ্নিং ইংলিশ লাৰ্নিং ডেভেলপ কৰিব পাৰো যেহেতু ল'ৰা ছোৱালীসকলে পোষ্টাৰৰ প্ৰতি বৰকৈ আকৰ্ষিত হয় আৰু পোষ্টাৰৰ জৰিয়তে আমি ল'ৰা ছোৱালীৰ ৰিডিং আৰু ৰাইটিং যিটো দক্ষতা এইটো বৃদ্ধি কৰিব পাৰো Next all, use extensive reading material আৰু বিভিন্ন ধৰণৰ ভাল ধৰণৰ পঢ়াৰ যি সজুলি এইবোৰ বৃদ্ধি কৰিও আমি ল'ৰা ছোৱালীক কি কৰিব পাৰো যেটো মানে ইংলিশৰ পঢ়াৰ প্ৰতি উৎসাহ এইটো বঢ়াব পাৰো This improves a reading habit, building a big vocabulary, etc. আৰু এনেকুৱা যদি আমি কি ভাল ধৰণৰ পঢ়াৰ মেটেৰিয়েল ব্যৱহাৰ কৰো তেতিয়া কি ল'ৰা ছোৱালীৰ পঢ়াৰ হেবিটটো বাঢ়িব আৰু তেতিয়া ডাঙৰ vocabulary বা শব্দ সিহঁতে কি কৰিব পাৰিব সহজে শিকিব পাৰিব Next, motivate learners to do their best আৰু লাৰ্নাৰ্ছ সকলক মানে শিক্ষাৰ্থী সকলক মোটিভেট কৰিব লাগে মোটিভেট কৰি আমি কি কৰিব পাৰো ল'ৰা ছোৱালীক আমি ভালকে ইংৰাজী শিক্ষা প্ৰদান কৰিব পাৰো
motivation will also help create interest for learning আৰু যেতিয়া আমি motivation মানে অভিমোচন ব্যৱহাৰ কৰিম মানে ল'ৰা ছোৱালীক motivation কৰিম motivation কৰাৰ পিছত motivation মানে হল হয়তো ল'ৰা ছোৱালী কি ল'ৰা ছোৱালীৰ বাবে আপুনি নতুন কিবা এটা মেটেৰিয়েল লৈ আহিলে তেতিয়া হিহঁতে কি এই মেটেৰিয়েলটো চাই উৎসাহিত হ'ল তেতিয়া ল'ৰা ছোৱালীৰ কি হ'ব শিকাৰ মানে ইংৰাজী শিকাৰ যিটো মানে স্পীড হাই এইটো বাঢ়ি যাব নেক্সট conduct remedial teaching আৰু কি কৰিব পাৰে আপুনি কিছুমান ল'ৰা ছোৱালী সকলৰ বাবে কাৰণ ক্লাছত বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী থাকে কিছুমান স্লো লাৰ্নাৰ থাকে কিছুমান ফাৰ্ষ্ট লাৰ্নাৰ থাকে কিছুমান এনেকুৱা ধৰণৰ কিছুমান কি থাকে মানে ফিজিক্যালি স্পেশাল নিডস কিছুমান কি থাকে ষ্টুডেন্টস থাকে শ্ৰেণীতে যেটো আজিকালি শ্ৰেণী কোঠা হল ইনক্লুসিভ মানে সকলো ধৰণৰ ষ্টুডেন্টে এটা কোঠাতে বহি কি কৰিব শিক্ষা গ্ৰহণ কৰিব এই কাৰণে আপুনি কি কৰিব পাৰে কিছুমান ল'ৰা ছোৱালীৰ বাবে যি অকল ল'ৰা ছোৱালী হয়তো স্লো লাৰ্নাৰ বা কিছুমান ল'ৰা ছোৱালী হয়তো ভিজুৱেলি বা হিয়াৰিং প্ৰবলেম বা দেখাৰ প্ৰবলেম সেইবোৰক আপুনি কি কৰিব পাৰে পৃথককৈ লৈ সিহঁতক remedial teaching মানে নিদানমূলক পাঠদান কৰি সিহঁতৰ লগত মানে বাকি ষ্টুডেন্ট বিলাকৰ লগত খাপ খুৱাই ল'ব পাৰে নেক্সট চাইছো কিছুমান খুব ইম্পৰ্টেন্ট ভোকাবুলাৰি লৈ খুব ইম্পৰ্টেন্ট MCQ লৈ number 1 one of the reasons for the occurrence of faulty reading habit is কিয় ভাবে faulty reading habit হয় number faulty reading habit মানে অলপ আগতে কোৱা হ'ল যে faulty reading habit কোনটো faulty reading habit হ'ল ল'ৰা ছোৱালী কি কৰে আঙুলি ব্যৱহাৰ কৰি লাইন বাই মানে প্ৰতিটো লাইনত প্ৰতিটো শব্দত আঙুলি ব্যৱহাৰ কৰি যেটো পঢ়াৰ habit এটো কি faulty reading habit বুলি কোৱা হয় তো one of the reasons of the occurrence of faulty reading habit কিহৰ বাবে হয় number A আছে poor vision চকু দৃষ্টি বিয়াৰ বাবে number B আছে overcrowded classত হাইৰুমি বেছি হোৱাৰ বাবে number C আছে finger pointing reading মানে আঙুলি ব্যৱহাৰ কৰি পঢ়া option D আছে none of the above ওপৰৰ এটা হয় তো ইয়াৰ সঠিক অপচন কি হ'ব অপচন C finger pointing reading next চাইছো number 2 the provision of libraries in schools helps develop the love or skill of dash in students library যদি স্কুলত থাকে তেন্তে ল'ৰা ছোৱালী কি হতে ডেভেলপ কৰিব কি হতে উন্নতি কৰিব A আছে অপশন রিডিং বি আছে স্পিকিং তাৰপিছত সি আছে রাইটিং তাৰপিছত ডি আছে none of the above তো কি হ'ব অপশন এ রিডিং যদি স্কুলত কি থাকে লাইব্ৰেৰী থাকে আৰু বিভিন্ন ধৰণৰ কিতাপ থাকে তেন্তে ল'ৰা ছোৱালী কি এনে লাইব্ৰেৰী চাই মানে বিভিন্ন ধৰণৰ কিতাপ পঢ়িবলৈ কি কৰিব ইচ্ছা কৰিব নেক্সট চাইছো 3 নম্বৰ দিয়া আছে 3 number error correction in students written work is the most effective when the teacher error correction in students written work মানে আপুনি ল'ৰা ছোৱালী কিবা এটা লিখিব দিছে তাত কিবা ভুল কৰিছে হেতু যেতিয়া কাৰেকচন কৰিব is the most effective তেতিয়া খুবেই কি হ'ব ফলপ্ৰসূ হ'ব যেতিয়া শিক্ষকজনে কি ব্যৱহাৰ কৰিব writes out the correct answers on the blackboard শিক্ষকজনে যেতিয়া ব্ল্যাকবোর্ডত কারেক্ট আনসারটো লিখিব সাপোজ আপুনি কিবা এটা লিখিব দিছে লিখাৰ পিছত ল'ৰা ছোৱালী ভুল কৰিছে হেতু কারেকশন কৰাৰ বাবে আপুনি খুব ফলপ্ৰসূ পদ্ধতিটো কোনটো হ'ব আপুনি কি ব্ল্যাকবোর্ডত লিখি মানে শুদ্ধ আনসারটো যদি লিখি দিয়ে তেন্তে কি এটো সঠিক পদ্ধতি হ'ব নেকি তাৰ পিছত বি আছে ৰিভাইজেস দ্য ৰং আনসারস উইথ देम আৰু ভুল উত্তৰবোৰ কি কৰা revise কৰা হিহঁতৰ লগত অপশন সি আছে points out major errors using symbols and students self correct আপুনি যদি ল'ৰা ছোৱালীক কি কৰি দিয়ে কোনো এটা সিম্বলৰ জৰিয়তে আপুনি পয়েন্ট আউট কৰি দিয়ে যে তোমাৰ ইয়াত ভুল হৈছে তাৰ পিছত আৰু ল'ৰা ছোৱালীক যদি নিজকে কাৰেকচন কৰিব দিয়ে
তাৰপিছত অপশন ডি আছে none of the above ওপৰ এটাও নহয় তো ইয়াৰ কি সঠিক আনসাৰ কোনটো হ'ব অপশন সি points out major errors using symbols and students self correct next issue following a teacher can help students with vision problems by এজন শিক্ষকে কোন এজন ল'ৰা ছোৱালীৰ হয়তো চকু দৃষ্টি কম থকা ল'ৰা ছোৱালীক সহায় কৰিব পাৰে কেনেকৈ সহায় কৰিব পাৰে অপশন এ আছে ইনফৰ্মিং দ্য প্ৰিন্সিপাল এবাউট দেম নে হয়তো কিছুমান ল'ৰা ছোৱালী আছে চকু দৃষ্টি কম মানে সিহঁতে দূৰৰ পৰা কম দেখে তো আপুনি শিক্ষক হিচাপে ল'ৰা ছোৱালীসকলক কেনেকৈ ডেভেলপ কৰিব কেনেকৈ ডেভেলপ কৰিব অপশন এ আছে ইনফৰ্মিং দ্য প্ৰিন্সিপাল এবাউট দেম সিহঁতৰ বিষয়ে আপুনি প্ৰিন্সিপালক অৱগত কৰি সহায় কৰিব পাৰে তাৰপিছত অপশন বি তে দিয়া আছে মেকিং দেম সিট ইন দ্য লাষ্ট ৰ অফ দ্য ক্লাছৰ একেবাৰে শেষৰ শাৰীত সিহঁতক বহাই আপুনি সহায় কৰিব পাৰে অপশন সি আছে মেকিং দেম সিট ইন দ্য ফ্ৰন্ট ৰ অফ দ্য ক্লাছ আৰু সিহঁতক সন্মুখৰ মানে শাৰীত বহাই আপুনি সহায় কৰিব পাৰে অপশন ডি আছে টিচিং দেম পাৰ্সোনালি আৰু সিহঁতক ব্যক্তিগতভাৱে মানে বহাই আপুনি কি কৰিব পাৰে সহায় কৰিব পাৰে তো ইয়াৰ সঠিক অপশন হ'ব অপশন সি মেকিং দেম সিট ইন দ্য ফ্ৰন্ট ৰ অফ দ্য ক্লাছ যেটো সিহঁতক দূৰৰ পৰা কম দেখে সেইকাৰণে সিহঁতক সন্মুখৰ শাৰীত বহাই আপুনি কি কৰিব পাৰে সিহঁতৰ মানে টিচিং ডেভেলপ কৰিব পাৰে বা সিহঁতক সহায় কৰিব পাৰে আজিৰ ভিডিও লাষ্ট এমসিকিউ লৈ গৈছো খুব ইম্পৰ্টেন্ট 5 number a teacher uses various tasks such as creating charts graphs তাৰপিছত drawing তাৰপিছত gathering information and presenting them through peer or group work this is differentiated instruction এজন শিক্ষকে মানে বিভিন্ন ধৰণৰ কাৰ্যকলাপ যেনেকুৱা চাৰ্ট ব্যৱহাৰ কৰি তাৰপিছত বা চাৰ্ট বনাই তাৰপিছত গ্ৰাফছ বনাই তাৰপিছত ড্ৰয়িং বনাই তাৰপিছত বিভিন্ন তথ্য সংগ্ৰহ কৰি যদি ল'ৰা ছোৱালীক গ্ৰুপত ভাগ কৰি নাইবা জোৰা জোৰা কৰি বহাই যেতে কি হেবৰ আগবঢ়ায় তেতিয়া আপুনি কি দিস ডিফাৰেন্সিয়েটেড ইনস্ট্ৰাকচন এই আপোনাৰ যেটো মানে শ্ৰেণীকোঠাত পঢ়াৰ ষ্টাইল এটো কি কিয়ত সহায় কৰিব helps learners with multiple intelligence to perform well and learn better তেতিয়া শিক্ষাৰ্থীসকলক কি কৰিব বিভিন্ন দিশত কি কৰিব মানে আপুনি যি পাঠদান কৰিছে হেবৰ শিকাত সহায় কৰিব বি আছে is a way of demonstrating his own knowledge শিক্ষকৰ নিজৰ জ্ঞান মানে উপস্থাপন কৰাত সহায় কৰিব বা এটো হল নিজৰ শিক্ষকৰ নিজৰ জ্ঞান উপস্থাপন কৰা CSA is the best way to prepare students for an assessment আৰু ইয়াৰ জৰিয়তে আপুনি কি ল'ৰা ছোৱালীক কি কৰিব পাৰে মানে ইয়া হল ল'ৰা ছোৱালীক মূল্যায়ন কৰা আটাইতকৈ ভাল পদ্ধতি আৰু ডি আছে only helps bright learners কেৱল ভাল শিক্ষাৰ্থীসকলক সহায় কৰা তো ইয়াৰ সঠিক অপচন হ'ব অপচন A helps learners with multiple intelligence to perform well and learn better তো এই আছিল আজিৰ ভিডিওটো হল ইংলিশ পেডাগজি আৰু ইংলিশ গ্ৰামাৰৰ ওপৰতে হেক ভিডিও তো পিছত মই মানে আজিৰ পৰাই মই CDP Child Development and Pedagogy সাবজেক্টৰ ওপৰতে ৰেগুলাৰ ভিডিও দি থাকিম তো ভিডিওটো ভাল লাগিলে অবশ্যই মোৰ চ্যানেলটো সাবস্ক্রাইব কৰা আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে মই পৰৱৰ্তী ভিডিও আপলোড কৰাৰ লগে লগে সোনকালে নোটিফিকেশনটো পাই যায় তো পিছত এটা ভিডিওত লগ পোৱাৰ আশাৰে আজিৰ ভিডিওটো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ